পাইছোঁ যোৱাকালি যি কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আমাৰ সাংবাদিকসকলক উদ্দেশ্যি যি ধৰণৰ কটুৰ মন্তব্য কৰিলে, যি তল শ্ৰেণীৰ সাংবাদিক বুলি যি ধৰণে তেওঁ এটা তুচ্ছ তাচ্ছিল্য কৰিলে, গতিকে তেওঁক আমি ধিক্কাৰ জনাইছোঁ। গতিকে আমি অতি সোনকালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই যি মন্তব্য কৰিলে সেই মন্তব্যৰ বিৰুদ্ধে তেওঁ আমাৰ সাংবাদিকসকলৰ ওচৰত ক্ষমা খোজক, সেয়াই আমাৰ দাবী। আৰু বিশেষকৈ ক'ব লাগিব যে তেওঁ যিহেতু তাত সেই লোকসেৱা ভৱনত যিহেতু তেওঁ যি সংবাদমেল দিছিলে, তেওঁ নিজে সাংবাদিকসকলক মাতি নিছিলে। তেওঁ ইতিমধ্যে কৈছে যে এখন আমাৰ স্বামী স্ত্ৰীৰ এখন সংবাদমেল আমি আয়োজন কৰিছিলোঁ। গতিকে তেওঁ স্বামী হিচাপে তেওঁ লোকসেৱা ভৱনত, যিহেতু এইটো এটা চৰকাৰী এটা ভৱন, সেই লোকসেৱা ভৱনত যে তেওঁ পৰিয়ালকেন্দ্ৰিক যি সংবাদমেল তেওঁ যিহেতু নিজে মাতি নিছে, আৰু মাতি নিয়াৰ পিছত তেওঁ সেই সাংবাদিকসকলক যি ধৰণে তেওঁ তুচ্ছ তাচ্ছিল্য কৰিলে, এয়া একেবাৰে গ্ৰহণযোগ্য নহয়। গতিকে আমি তীব্ৰ ভাষাৰে তেওঁক গৰিহণা দিছোঁ আৰু আমি সমূহ সাংবাদিকসকলৰ ওচৰত যাতে তেওঁ ক্ষমা খোজে, সেয়া আমি সামগ্ৰিক বৈদ্যুতিক মাধ্যম ফালৰ পৰা আমি দাবী জনাইছোঁ। আজি আমি ক'লা বেজ পৰিধান কৰি আমাৰ সামগ্ৰিক প্ৰতিগৰাকী ইলেক্ট্ৰনিক মাধ্যমৰ প্ৰতিগৰাকী সাংবাদিকে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।